বিশ্বনাথৰ গ্লোবেল স্নাতক মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আসাম প্ৰেছ কৰেছপণ্ডেণ্টছ অফ ইউনিয়ন চমুকৈ আপকো বিশ্বনাথ জিলা সমিতিয়ে 31 সংখ্যক প্ৰতিষ্ঠা দিৱস পালন কৰে। পুৱা পতাকা উত্তোলন কৰে বিশ্বনাথ জিলা আপকোৰ সভাপতি নৱজিৎ শইকীয়াই। আপকোৰ গীতেৰে সভাৰ আৰম্ভণি কৰা হয়। আপকোৰ বিশ্বনাথ জিলা সমিতিৰ সম্পাদক ৰূপজ্যোতি শইকীয়াই আগধৰা অনুষ্ঠানত সভাত সভাপতিত্ব কৰে জিলা সভাপতি নৱজিৎ শইকীয়াই। উক্ত সভাত সাহিত্যিক ইন্দ্ৰপ্ৰসাদ শইকীয়া, সমাজকৰ্মী তথা উদ্যোগপতি নৰেন শৰ্মা, সমাজকৰ্মী তথা শিক্ষাবিদ জিতেন ভাগৱতীক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়। ইয়াৰ উপৰি আপকোৰ বিভিন্ন অভাৱ অভিযোগ সমস্যাদিৰ ওপৰতো আলোকপাত কৰা হয়। গাম্ভীৰ্যপূৰ্ণ সভাখনত বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, গৌৰপতি ডক্টৰ অমৰজ্যোতি বৰঠাকুৰ, সমাজকৰ্মী বিদ্যুৎ শৰ্মাকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে বক্তব্য ৰাখে। একেদৰে বিশিষ্ট সমাজকৰ্মী অকণ শইকীয়াই নিজৰ বক্তব্যত বিশ্বনাথ জিলা আপকোৰ কাৰ্যালয়ৰ বাবে প্ৰয়োজনীয় ভূমি প্ৰদান কৰাৰ কথা সভাত ঘোষণা কৰে। সভাখনত বিভিন্ন দল সংগঠনৰ বিষয়ববীয়া আৰু আপকোৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া তথা জিলা সদস্যসকল উপস্থিত থাকে। প্ৰতিষ্ঠা দিৱস এয়া আমি বিশ্বনাথ জিলাৰ উদ্যোগত বিশ্বনাথ চহৰত উদযাপন কৰিছিলোঁ। পোৱাৰ ভাগত আমি পতাকা উত্তোলন কাৰ্যসূচী, তাৰপিছত আমি 3জন বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনাইছোঁ আৰু সেই বিশিষ্ট ব্যক্তিসকল হ'ল সমাজকৰ্মী আমি জিতেন ভাগৱতী দেৱক আমি সম্বৰ্ধনা জনাইছোঁ। তাৰোপৰি বিশিষ্ট সাহিত্যিক ইন্দ্ৰপ্ৰসাদ শইকীয়াদেৱ আছিলে আৰু তাৰোপৰি বিশিষ্ট সমাজকৰ্মী নৰেন শৰ্মা আছিলে আৰু বিশেষকৈ সাংবাদিকৰ যি ন্যায্যপ্ৰাপ্ত দাবী সেই সম্পৰ্কে আমি আলোচনা কৰা হ'ল আৰু ভাবিছোঁ যে এনেধৰণৰ যিসমূহ কাৰ্যসূচী এই কাৰ্যসূচীৰ জৰিয়তে আমাৰ সাংবাদিকৰ যি সুৰক্ষা সেই সুৰক্ষাৰ ক্ষেত্ৰত সমাজখনৰ লগতে আমিও আগবাঢ়ি যাব। বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰেন ৰিপৰ্ট, খবৰ লাইভ।